সো পোস্ট ফার্টিলাইজেশন ইভেন্টস মানে কি হয় যে তোমাৰ এন্ডোস্পার্ম আৰু এমব্রায়ো ডেভেলপমেন্ট ম্যাচুরেশন অফ ওভিউল ইনটু সিড ওভারি ইনটু ফ্রুট এজ এ হোল আমি পোস্ট ফার্টিলাইজেশন ইভেন্টস বুলি কওঁ পোস্ট ফার্টিলাইজেশন ইভেন্টছত মানে আমি এন্ডোস্পার্মৰ ডেভেলপমেন্ট এমব্রায়ো ডেভেলপমেন্ট বুলি যদি আমি কওঁ মনোকট আৰু ডাইকটৰ ডেভেলপমেন্টটো পঢ়িম সিড এন্ড ফ্রুট ডেভেলপমেন্ট এই গোটেইখিনি আমি এজ এ হোল পোস্ট ফার্টিলাইজেশন ইভেন্টস বুলি কওঁ সো ফার্স্ট নাম্বার 1 আছে তোমাৰ এন্ডোস্পার্ম সো এন্ডোস্পার্ম তোমাৰ কি হয় যে এন্ডোস্পার্ম ইট ইজ আ ফিউজন অফ মেল গেমেট উইথ দ্য টু পোলার নিউক্লিয়াই মেল গেমেট আৰু দুটা পোলার নিউক্লিয়াই যে ফিউজ কৰে হেতুকে আমি কি বুলি কওঁ এন্ডোস্পার্ম বুলি কওঁ এন্ডোস্পার্ম ইজ অলসো নোন এজ प्राइमरी एंडोस्पर्म নিউক্লিয়াস আমি হেতু কি বুলি কওঁ प्राइमरी एंडोस्पर्म নিউক্লিয়াস বুলিও আমি কওঁ दैट इज प्राइमरी एंडोस्पर्म নিউক্লিয়াস হেতু नेक्स्ट মই কৈছে एंडोस्पर्म डेवलपमेंट प्रोसीड्स एम्ब्रायो डेवलपमेंट माने एंडोस्पर्म फॉर्मेशনৰ পিছতে তোমাৰ কি হয় एम्ब्रायो डेवलपमेंट হয় एंडोस्पर्म रिपीटेडली डिवाइड হ'ব আৰু रिपीटेडली डिवाइड হৈ যোৱাৰ পিছত ইট ফৰ্মছ ট্ৰিপ্লয়েড एंडोस्पर्म টিস্যু The primary endosperm cell divides repeatedly and forms triploid endosperm tissue. Triploid endosperm tissue form কৰিব আৰু এই টিস্যু বিলাকত তোমাৰ কি থাকে it is filled with reserve food materials. ইয়াতে তোমাৰ কি থাকে reserve food materials বিলাক থাকে যোনটো embryo use কৰিব for its development. It means endosperm it provides nutrition to the embryo. Also यार आरो बेलेग कामो আছে एंडोस्पर्म आरो की काम হয় इट प्रोटेक्ट द एम्ब्रायो प्रोटेक्ट करे ता लगते तुम्हार एम्ब्रायो ग्रोथक कंट्रोल करे इट मीन्स इट हेल्प्स ड्यूरिंग द सीड डेवलपमेंट एंड जर्मिनेशन सीड डेवलपमेंट और जर्मिनेशनर टाइमतो तुम्हार की হয় एज ए मेकानिकल बैरियर काम करे सो यात तुमी चाव पारा जे एटु प्राइमरी एंडोस्पर्म নিউক্লিয়াসটো দেখাইছে আৰু प्राइमरी एंडोस्पर्म নিউক্লিয়াস আৰু সেল এই দুইটা দেখুৱা হৈছে ফাৰ্টিলাইজেশনৰ পিছত তোমাৰ জাইগোট ফৰ্মেশন হয় জাইগোট ফৰ্মেশন হ'ব লগতে তোমাৰ এন্ডোস্পার্ম ফৰ্মেশনটো হয় এটুকে দেখাইছে ইয়াত নেক্সট তোমাৰ আছে টাইপস অফ प्राइमरी एंडोस्पर्म নিউক্লিয়াস সো प्राइमरी एंडोस्पर्म নিউক্লিয়াসক আমাৰ তিনটা টাইপসে ডিভাইড কৰা হৈছে फ्री न्यूक्लियर एंडोस्पर्म सेलुलर एंडोस्पर्म हेलोबियल एंडोस्पर्म सो तीनटा टाइप्स डिवाइड करा হৈছে আমি তিনটা টাইপে এটা থেকে পঢ়িম মই ডাইৰেক্ট ডায়াগ্ৰামটোকে এক্সপ্লেইন কৰি দিছো नंबर 1 टाइप इज फ्री न्यूक्लियर टाइप এটো फ्री न्यूक्लियर टाइप হৈছে ওস্পোর যে লিখা আছে ওস্পোর মানে তোমাৰ হৈছে জাইগোট ওস্পোর মিন্স জাইগোট সো তিনটা যোনটো স্টেজ আছে न्यूक्लियर टाइप हो गल सेलुलर टाइप हो गल हेलोबियल टाइप न्यूक्लियर टाइपक आमी फ्री न्यूक्लियर टाइप बुलिও কওঁ এটো কন্ডিশনত মা কি হৈছে যোনটো प्राइमरी एंडोस्पर्म নিউক্লিয়াস হয় इट मीन्स पी ई एन प्राइमरी एंडोस्पर्म নিউক্লিয়াস যোনটো হয় হেটো তোমাৰ ৰিপিটেড নিউক্লিয়াৰ ডিভিজন হ'ব মানে प्राइमरी एंडोस्पर्म নিউক্লিয়াসটো ডিভাইড হ'ব ডিভাইড হৈ যোৱাৰ পিছত বহুতখিনি নিউক্লিয়াৰ ফৰ্ম হয় ইয়াত তোমাৰ কি যে ডায়াগ্ৰামটো যদি চোৱা ইয়াত বহুতখিনি নিউক্লিয়াৰ বিলাক আছে এবাৰ দেখিছে ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা কি আছে তোমাৰ নিউক্লিয়াৰ বিলাক আছে আৰু ডিভাইড হৈ পিনি মাল্টিপল নিউক্লিয়াৰ ফৰ্ম হ'ব ইয়াত যদি তোমাকে চোৱা এই গুটি ইয়াত ফ্ৰী নিউক্লিয়াৰ হৈ আছে আৰু যোনটো ওস্পোৰ হয় সেই ওস্পোৰ তোমাৰ কি ফৰ্ম কৰিছে এমব্ৰায়ো ফৰ্ম কৰিছে এজ উই নো ওস্পোৰ তোমাৰ যোনটো হয় ওস্পোর জাইগোট হয় তো জাইগোটে রিপিটেডলি ডিভাইড হৈ এমব্রায়ো ফর্মেশন হৈছে ইয়াত তোমাকে চাব পাৰা এডোখৰ এমব্রায়ো ফর্মেশন হৈছে বাকি এই গুটেইখিনি তোমাৰ হৈছে PEN प्राइमरी एंडोस्पर्म নিউক্লিয়াস মানে फ्री নিউক্লিয়ার ডিভিজন হৈছে লাইক ইন কেস অফ কোকোনাট তোমাৰ কি হয় যোনটো গ্ৰীন কোকোনাট হয় গ্ৰীন কোকোনাটৰ ভিতৰত যোনটো ওয়াটাৰ থাকে বা আমি কোকোনাট ওয়াটাৰ বুলি কওঁ সেই কোকোনাট ওয়াটাৰটো তোমাৰ কি হয় फ्री নিউক্লিয়াৰ এন্ডোস্পার্ম হয় इटु एंट्रेंसर खुदे क्वेश्चन बारे बारे ता लगते आरो किसमान प्लांट्स আছে जोनबिलाको तुमी फ्री न्यूक्लियर एंडोस्पर्म देखिबा लाइक इन केस ऑफ फोनिक्स एरिका एखिनि किसमान प्लांट्स बिलाक আছে जो तुमार फ्री न्यूक्लियर एंडोस्पर्म तो प्रेजेंट থাকে
নেক্সট তোমাৰ আছে চেলুলাৰ টাইপ। চ' চেলুলাৰ টাইপত তোমাৰ কি হয় যে তাত তোমাৰ চেল ডিভিজন হ'ব হয়নে। ইয়াত তোমাৰ চেলুলাৰ টাইপত তোমাৰ কি হ'ব ৱাল ফৰ্মেশ্যন হৈ যায়। যিহেতু ইয়াত তোমাৰ নিউক্লিয়াছ ডিভাইড হৈ পিনি দুটা প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ ডিভাইড হৈ দুটা নিউক্লিয়াৰ ফৰ্ম কৰিছে আৰু সিহঁতৰ মাজত ৱাল ফৰ্মেশ্যন হৈছে। চ' সেই ৱাল ফৰ্মেশ্যনটোৱে তোমাৰ চেলুলাৰ এণ্ডোস্পাৰ্ম হয়। ইয়াত তুমি চাব পাৰা যে কিমানখিনি এণ্ডোস্পাৰ্ম আছে, প্ৰত্যেকটো এণ্ডোস্পাৰ্ম নিউক্লিয়াইটোক ছাৰাউণ্ড কৰিবৰ কাৰণে ইয়াত ৱাল ফৰ্মেশ্যন হৈছে। ডেট ইজ চেলুলাৰ টাইপ। চিম্পল আমি কি ক'ব পাৰোঁ যে ইন দিছ কেছ দেয়াৰ ইজ চাইটোকাইনেচিছ। ইট মিনছ ডিভিজন অফ চাইটোপ্লাজম। চাইটোকাইনেচিছ হ'ব আফটাৰ ইচ নিউক্লিয়াৰ ডিভিজন। যেনেকৈ তোমাৰ প্ৰাইমেৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছৰ নিউক্লিয়াৰ ডিভিজন হ'ব তেতিয়া নিউক্লিয়াৰবিলাক ফৰ্ম হ'ব। সেই নিউক্লিয়াৰবিলাক ফৰ্ম হৈ যোৱাৰ লগালগ তোমাৰ কি হ'ব চাইটোপ্লাজম ইয়াৰ ভিতৰত যোনটো আছে এই চাইটোপ্লাজমটো তোমাৰ ছেপাৰেট হৈ যাব আৰু তাত ৱাল ফৰ্মেশ্যন হৈ যায়। গম পাইছে? ইট মিনছ ইট ইজ একম্পেনিড বাই ৱাল ফৰ্মেশ্যন। চ' এক্সাম্পল তোমাৰ কি কি হ'ব যেনেকৈ পিটুনিয়া, দাতুৰা, এইবিলাক কিছুমান প্লান্টছ আছে য'ত আমি এনেকুৱা চেলুলাৰ এণ্ডোস্পাৰ্মটো দেখোঁ। ইয়াতো ছেইম আছে তোমাৰ যোনটো ওস্প'ৰ হয় এই ওস্প'ৰটো তোমাৰ জাইগোট বুলি কওঁ আমি। এই ওস্প'ৰটো ডিভাইড হৈছে আৰু এম্ব্ৰায় ফৰ্মেশ্যন হৈছে। নেক্সট তোমাৰ টাইপটো হৈছে হেলোবিয়েল। চ' হেলোবিয়েল টাইপটো হ'ব ইট ইজ দ্য ইণ্টাৰমিডিয়েট বিটুইন নিউক্লিয়াৰ এণ্ড চেলুলাৰ টাইপ। এইটো নিউক্লিয়াৰ ফ্ৰী নিউক্লিয়াৰ আৰু চেলুলাৰ টাইপৰ ইণ্টাৰমিডিয়েট হয়। মানে ইয়াত তোমাৰ দুইটা ষ্টেজ হ'ব। চবতকৈ আগত তোমাৰ কি হ'ব দ্য ফাৰ্ষ্ট ডিভিজন ইজ একম্পেনিড বাই চাইটোকাইনেচিছ। প্ৰথম ডিভিজন তোমাৰ চাইটোপ্লাজমটো ছেপাৰেট হ'ব আৰু তাৰপিছতে তোমাৰ ফ্ৰী নিউক্লিয়াৰ ডিভিজন হ'ব। দুইটা ডিভিজন হ'ব মানে তোমাৰ নিউক্লিয়াৰবিলাকো ফ্ৰী হৈ থাকিলে তাৰ লগতে সিহঁতৰ ৱাল ফৰ্মেশ্যনো হ'ব। চ' ইট মিনছ হেলোবিয়েল ইট ইজ কনচিডাৰ টু বি দ্য ইণ্টাৰমিডিয়েট টাইপ বিটুইন দ্য নিউক্লিয়াৰ এণ্ড চেলুলাৰ টাইপ। বুজি পাইছা এতিয়া? চ' কিছুমান প্লান্টছবিলাকত তোমাৰ এনেকুৱা হয় যে এম্ব্ৰায়'ৰ ডেভেলপমেণ্টৰ কাৰণে এণ্ডোস্পাৰ্ম বহুতখিনি কনজিউম হৈ যায়। চ' সেইবিলাকক আমি কি বুলি কওঁ? সেইবিলাকক আমি কওঁ যে নন এলবুমিনাছ। ইয়াত এটা পইণ্ট লিখি থোৱা আছে, মে বি তোমালোকে চাব পাৰা, ইয়াত নাই চাগে। ইয়াত এই পইণ্টটো লিখি থোৱা আছে। হেলোবিয়েল টাইপত লিখা আছে যে কেতিয়াবা কি হয় যে এণ্ডোস্পাৰ্ম মে বি কমপ্লিটলি কনজিউম বাই ডেভেলপিং এম্ব্ৰায়'। কিছুমানত তোমাৰ কি হয় এণ্ডোস্পাৰ্মটো পূৰা কনজিউম হৈ যায় এম্ব্ৰায়ৰ গ্ৰ'থৰ কাৰণে। চ' ইন ডেট কেছ এক্সাম্পল তোমাৰ কি হ'ব যেনেকৈ লাইক এক্সাম্পল ইজ পি গ্ৰাউণ্ডনাট বিনছ। আৰু কিছুমানত এনেকুৱা হয় যে অকণমান এণ্ডোস্পাৰ্ম থাকি যায় ইন কেছ অফ কেষ্টাৰ এণ্ড কোকোনাট। যোনটো কেতিয়া ইউজ হ'ব ডিউৰিং ছিড জাৰ্মিনেশ্যন। ছিড জাৰ্মিনেশ্যন যেতিয়া হয় সেই এণ্ডোস্পাৰ্মখিনি ইউজ কৰা হয়। চ' যোনবিলাক এম্ব্ৰায়ৰ ডেভেলপমেণ্টৰ কাৰণে এণ্ডোস্পাৰ্মটো বাচি যায় সেইবিলাকক আমি এলবুমিনাছ অৰ এণ্ডোস্পাৰ্মাছ ছিড বুলি কওঁ। আৰু যোনবিলাকত তোমাৰ এম্ব্ৰায়ৰ গ্ৰ'থৰ কাৰণে এণ্ডোস্পাৰ্ম কমপ্লিটলি কনজিউম হৈ যায়, শেষ হৈ যায়, সেইটোক আমি নন এলবুমিনাছ অৰ এক্স এলবুমিনাছ বুলি আমি কওঁ।